2015 SSC দৌৰিছিলোঁ 5 কিলোমিটাৰ পাছ হৈছিলোঁ মেডিকেলৰ পাছ হৈছিলোঁ তো ৰিটেন সো হে গাইস নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে তো গাইস মই এনেকৈ মই মোৰ সাইকেলখন লৈ গাঁওখন এপাক ঘূৰো বুলি ওলাই আহিলোঁ গাইস ইভিনিং 5:30 মান হৈছে আৰু PM তো সেইকাৰণে মানে কেমেৰাটো অলপমান ধোৱা দেখি পাই আছে তো এন্ধাৰ হ'ব হৈছেতো সেইকাৰণে কেমেৰাটো ক্লিয়াৰ হোৱা নাই তো মই এনেকৈ সাইকেল মাৰি গৈ আছোঁ আমাৰ গাঁৱৰ ৰাস্তাৰ মাজেৰে তো এনেকৈ আপোনাকো দেখাই গৈ আছোঁ তো আপুনিও ভিডিওটো কন্টিনিউ কৰি থাকক বহু দিনৰ পিছত সাইকেল মাৰিছোঁ গাইস ভাল লাগিছে এন্ধাৰ হৈ আহিল গাইস তো এন্ধাৰটো হ'বই আৰু এতিয়া 5:30 হৈ গ'ল তো এতিয়া মানে বেলাটো আছে তো চাব পাৰে আপোনালোকে আহি পাই গ'লো আমাৰ গাঁৱৰ ME স্কুলৰ ফিল্ডখন তো ইয়াতে ল'ৰাবিলাকে ফুটবল খেলি আছে আৰু এনে তো টাইম পাছ কৰি আছে তো সন্ধিয়া হৈ আহিল এতিয়া কেমেৰাটো দেখি নোপোৱা হৈ গৈ আছে তো এনেকৈ গাঁৱৰ ল'ৰাখিনি খেলি আছে আৰু ME স্কুলৰ আগত বহুত বেছি ভাল লগা গছ এজোপা আছে হে গাইস এইজোপা গছ হৈছে বুকুল গছ তো বুকুল গছ বুলি ক'লেতো ভালেই লাগে তো শুনি পিনে এয়া চাওক আমাৰ গাঁৱৰ স্কুলখনৰ নাম পুৰণি ভেৰগাঁও মধ্য ইংৰাজী বিদ্যালয় ডাকঘৰ ভেৰগাঁও জিলা ওদালগুৰি এনেকৈ স্কুলখনৰ ভিতৰত সোমাব নোৱাৰাকৈ এনেকৈ টিঙেৰে মানে সৰুকৈ মানে গেট এখন বনাই দিছে আৰু তো স্কুলৰ চৌহদখন দেখিব পাৰে ইয়া চাফাই ইমান বেছি লেতেৰা নহয় বাৰু ME স্কুলখন মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় তো মাত্ৰ 400 মিটাৰ মান হ'ব তো এনেকৈ আৰু ল'ৰাবিলাকে খেলি আছে ইয়া চাওক ৰাস্তাৰে মালবাহী গাড়ীখন গৈছে হে গাইস তো মালবাহী গাড়ীখনত মানে মানুহ উঠি গৈছে বৰঙাজুলিত চাহ বাগিচাত মানে পাত ছিঙিবলৈ যায় তো ইয়াই আৰু তো গাইস সন্ধিয়া সময়ত মই এনে ওলাই আহিলোঁ আমাৰ গাঁৱৰ স্কুলৰ ফিল্ডৰ ফালে আৰু ঘৰতে আৰু কি কৰি থাকিম তো ওলাই আহিলোঁ তো খুব ধুনীয়া বতাহ বলি আছে তো ইয়াতে ওলাই আহি ঠাণ্ডা লাগিল ঘৰতে থাকোঁতে মানে ঠাণ্ডা ইমান লগা নাছিলে তো ইয়াতে বতাহ মাৰি আছেতো সেইকাৰণে মানে ঠাণ্ডা লাগিল আৰু তো ইয়াত চাব পাৰে আমাৰ ফিল্ডখনৰ ওচৰত মানে খুব ধুনীয়াকৈ পকী ৰাস্তা ইয়াত চাওক মই পকী ৰাস্তাৰ ওপৰত আছোঁ আজিকালি আৰু চাৰি চাইডে আৰু চবফালে পকী ৰাস্তা হৈ গ'ল তো সেয়াই আৰু ভাল লাগে গাইস মই এনেকৈ পকী ৰাস্তাৰ মাজতে খোজকাঢ়ি আছোঁ তো অলপমান পেটটো কমুক আৰু পেটটো বহুত বেছি ডাঙৰ হৈ গৈ আছে বহি খাই আছোঁতো গাইস এইখনে আমাৰ ফিল্ডখন ইয়াতে মাটি উঠাই দিয়া হৈছিলে তো আৰুচোন হাবিবিলাক বেছিকৈহে উঠি গ'ল দেখোন এতিয়া আকৌ গাড়ী লগাই পিনে ইয়াতে চাফা কৰিব লাগিব তো ইয়াতে মানে ল'ৰাবিলাকে ফুটবল হওক কিবা হওক মানে ক্ৰিকেট হওক মানে খেলে আৰু তো এইখনে আমাৰ গাঁৱৰ ফিল্ড গাইস খোজ কঢ়াতকৈ অলপমান দৌৰি দিলে মানে অলপমান এক্সাৰচাইজটো বেছি ভাল হ'ব নেকি অলপমান দৌৰি দিওঁ মাই গড বহুত দিনৰ পিছত 2015 SSC দৌৰিছিলোঁ 5 কিলোমিটাৰ পাছ হৈছিলোঁ পিছত ভাগ্যৰ দশা বেয়া মেডিকেলৰ পাছ হৈছিলোঁ তো ৰিটেন বেয়া হৈ গ'ল মাত্ৰ 3 মাৰ্কৰ কাৰণে আজি থাকি গ'লোঁ মই মানে দৌৰাটো মানে অভ্যাস আছে